Hello everyone, welcome to my YouTube channel VD Blog. আজি মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ভিডিঅ' আৰু আজি লাষ্ট ডে আৰু ভিডিঅ'টো পুৰা ধামাকা হ'ব আৰু এয়া হৈছে চেণ্ট্ৰেল কেম্প কাম সেলফি গ্ৰাউণ্ড আৰু ভিতৰত সেলফি কাৰণে ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু আপোনালোকক দেখাব চেষ্টা কৰিম এহলৈকে আপোনালোকে চাই থাকিব গাইজ মিচিং ইউথ ফেষ্টিভেলটো একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষতে পাতিছে এয়া চাওক এয়া বালি আৰু ইফালে ব্ৰহ্মপুত্ৰ নদী আৰু আপোনালোকক দেখাব চেষ্টা কৰি জুম কৰি এইটো হৈছে বগীবিল দলং জুম কৰি দেখাই আছোঁ এয়া বগীবিল দলং আপোনালোকে দেখি পাইছে চাগে আৰু একেবাৰে কাষতে বনাইছে এয়া চাওক এৰিয়াখন বহুত ডাঙৰ আৰু ধুনীয়া পৰিৱেশ ইয়াত চাওক গাইজ চাওক গাইজ এয়া চবেই চেলফি তোলাতে ব্যস্ত হৈ আছে চাওক ওপৰত বহুত মানুহ আছে আৰু তলতো আছে চব ব্যস্ত হৈ আছে গাইজ আৰু এইটো হৈছে গাংগুল দনি ফলক আঁকি কৰি ইয়াত পূজা অৰ্চনা কৰা আৰু আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আৰু ভিতৰত আৰু কেনেকুৱা ধৰণত বনাইছে আপোনালোকক দেখাম গাইজ আজি যিহেতু লাষ্ট ডে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব এইকাৰণে আমাৰ মিচিং ডেকা গাভৰুসকলে আদৰণি জনাবৰ কাৰণে মেইন গেটৰ পৰা আদৰণি জনাব তাৰ কাৰণে ডেকা গাভৰুসকলে প্ৰস্তুত হৈ আছে এয়া চাওক গাইজ 10,000 নাচনী আৰু দুলীয়া 5,000 এয়া প্ৰস্তুত হৈ আছে আদৰণি জনাবৰ কাৰণে আৰু আপোনালোকে ভিডিঅ'টো এহলৈকে চাই থাকিব মহোৎসৱ আয়োজন কৰাৰ মূলতে আছিল যে সন্ত্ৰাসবাদ নহয় উগ্ৰপন্থ নহয় বন্দুক নহয় আমাৰ নিজৰ কৃষ্টি সংস্কৃতিক সন্মান জনাই আমি তাৰ উৎকৰ্ষ সাধন কৰি আগুৱাই যোৱাটোৱেই যুৱ শক্তিৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্য 1996 চনৰ মিচিং যুৱ মহোৎসৱ সেই সময়ত বহুত অৰ্থ নাছিল ব্যৱস্থা নাছিল গতিকে এনেকুৱা পেণ্ডেল নাছিল এখন মাত্ৰ মঞ্চত সেই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু যেতিয়া 30জনী ছোৱালীয়ে সেই মঞ্চখনৰ ওপৰত নাচিছিল মোৰ এতিয়াও মনত আছে যে সেই মঞ্চখন যেতিয়া লৰিছিল তাৰ তলৰ লোহাৰ খুঁটাবিলাক খুলুক খুলুক আছে স্বেচ্ছাসেৱকসকলে তলত সোমাই ওপৰত ছোৱালীয়ে নাচিছিল তলত ডেকা ল'ৰাবিলাকে মঞ্চখন যাতে ভাগি নপৰে তাৰ কাৰণে ধৰি ৰাখে বহুতো প্ৰতিনিধিয়ে খাবলৈ সময়মতে ভাত পোৱা নাছিল মই গোটেই নিশা ধৰি নিজে ৰান্ধনীশালত থাকি ভাত ৰান্ধিছিলোঁ 1996 চনত আৰু তাৰ পৰা আজি নৱম মিচিং যুৱ মহোৎসৱ ই এটা আন্দোলনলৈ ৰূপান্তৰিত হৈছে মই মিচিং যুৱ শক্তিক যুৱ প্ৰজন্মক তাৰ কাৰণে অভিনন্দন জনাইছোঁ ধন্যবাদ পৰিৱৰ্তন দেখিছোঁ আৰু পৰিৱৰ্তনৰ আৱশ্যক আছে এই ইউথ ফেষ্টিভেলে আগন্তুক দিনত
আমাৰ এই অঞ্চলৰ অৰ্থ সামাজিক ৰাজনৈতিক সামাজিক সকলো দিশতে এটা অগ্ৰণীয় ভূমিকা ল'ব পাৰিব মই এইখিনি আশা কৰিছোঁ আৰু মই তাৰ কাৰণে বিশেষকৈ TMPKৰ সভাপতিৰ প্ৰমুখে সকলোকে মই অনুৰোধ জনাব বিচাৰিছোঁ যে বছৰজোৰা এটা কাৰ্যসূচী থাকিব লাগে অৱশ্যে দেখিছোঁ কিছুদিনৰ আগতে জুলাইত মিচিং অলিম্পিক হৈছে তাত যথেষ্ট গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালীয়ে সুযোগ পাইছে মই আগন্তুক দিনতো TMPKক এইটো অনুৰোধ জনাম যে বিভিন্ন দিশত যাতে বছৰজোৰা এক্টিভিটিজ কৰে আৰু সেই বছৰজোৰাৰ এক্টিভিটিজৰ এটা সুন্দৰ প্লেটফৰ্ম মিচিং ইয়থ ফেষ্টিভেলটো হয় আৰু যাক লৈ তাৰ বিষয়ে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিছে মই এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছোঁ কিন্তু এই অনুষ্ঠানত প্ৰৱেশ কৰিয়ে ইয়াৰ যিটো স্পন্দন ইয়াৰ যিটো প্ৰাণবন্ত আৰু ইয়াৰ যি জীৱন্ত ৰূপ মই প্ৰত্যক্ষ কৰিছোঁ তাক লৈ মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ মই বিশ্বাস কৰোঁ যে 9টা বছৰৰ পিছত এই মিচিং যুৱ মহোৎসৱক আমি আৰু এক নতুন ৰূপ দিয়াৰ ফালে আগুৱাই লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে এই যুৱ মহোৎসৱৰ লগতে মিচিং সমাজৰ খাদ্য মিচিং সমাজৰ সাজ পোছাক আৰু মিচিং সমাজৰ কলা কৃষ্টি আমি বহল ভিত্তিত আৰু আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে হৰ্ণবিল ফেষ্টিভেলে নাগালেণ্ডত যেনেকে এক প্ৰাণৰ স্পন্দন গঢ়ি তোলে সেই ধৰণে মিচিং যুৱ মহোৎসৱে এই কাৰেং চাপৰিৰ লগতে সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলবিলাকক এক নতুন ৰূপলৈ লৈ যাব পাৰে মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ কৰিম যে দেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত যুৱ মহোৎসৱসমূহৰ সফলতাক অধ্যয়ন কৰি আৰু আমাৰ যিটো মূল আৰু মৌলিকতাক ৰক্ষা কৰি আমি এই যুৱ মহোৎসৱক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব অহাবাৰ মিচিং যুৱ মহোৎসৱে 10টা বছৰত ভৰি দিব মই বিশ্বাস কৰোঁ যে লাহে লাহে এই কাৰেং চাপৰি অঞ্চলটোত যুৱ মহোৎসৱৰ লগত খাপ খোৱাকৈ আমি ইয়াক নিৰ্মাণ কৰিব লাগিব প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহি ইয়াত যাতে থাকিব পাৰে ইয়াতে যাতে বিভিন্ন মঞ্চ তৈয়াৰ কৰি বিভিন্ন অনুষ্ঠান সমান্তৰালভাৱে ৰাইজক দেখুৱাব পাৰে সেই ধৰণৰ এক নতুন আধুনিক চিন্তাও আমি কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ পৰা যিমান সহযোগিতাৰ প্ৰয়োজন হ'ব আমি কিমান সহযোগিতা আগবঢ়োৱাৰ আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ শ্ৰদ্ধাৰ ৰাইজ মই বিশ্বাস কৰোঁ যে মিচিং লোকসকলৰ যি লোককৃষ্টি লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম সি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব মই আজি গাইজ ভিডিঅ'টি সিমানলৈকে শেষ কৰিছোঁ ভিডিঅ'টি চাই কেনে পাইছে নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ